মেঘ ৰাশি জাতক জাতিকাসকলৰ মে মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি আমি সুন্দৰভাৱে জানি লওঁ আহক। 1 মে'ৰ পৰা 31 মে'লৈকে কেনেধৰণে আপোনালোকৰ দিন পাৰ হ'ব আৰু কি কি সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ দিন কেনেধৰণে পাৰ হ'ব আৰু কৰ্মজীৱনত দিন কেনেধৰণে এই মে মাহটো আপোনালোকৰ পাৰ হ'ব। আহক মেঘ ৰাশি জাতক জাতিকাসকলৰ মে মাহৰ সম্পূৰ্ণ ৰাশিফল সিদ্ধান্ত আজিৰ ভিডিঅ'টোৰ যোগেদি জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মে মাহত মেঘ ৰাশি জাতক জাতিকাসকলৰ উচ্চ আকাংক্ষা বৃদ্ধি পাবলৈ ধৰিব। মনৰ ইচ্ছা আপোনালোকৰ বহুকেইটা পূৰ্ণ হ'বলৈ গৈ আছে। কৰ্মজীৱনতো নতুন নতুন পদক্ষেপ আপোনালোকে লাভ কৰিব পাৰিব। কৰ্মজীৱনৰ লগত দৈনন্দিন লাগি থকা লোকসকলৰ কাৰণে কৰ্মক্ষেত্ৰত শুভ শক্তিৰ সঞ্চাৰণ ঘটিবলৈ ধৰিব। নতুনকৈ আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ উপাৰ্জনৰ মাত্ৰা বৃদ্ধি পোৱা দেখিবলৈ পোৱা যায়। কৰ্মজীৱনতো নতুন নতুন কৰ্মৰ সন্ধান আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। মূলকৈ আপোনালোকে অৰ্থ কিবা এটা কাৰণত জমা কৰি ৰাখিব পাৰিব। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত আপোনালোকৰ হতাশাৰ ভাৱটো আঁতৰিবলৈ ধৰিব। এই মাহটো আপোনালোকৰ কাৰণে অন্যতম বুলি ক'ব পৰা যায়। এই মাহত আপোনালোকৰ ঘৰুৱা পৰিৱেশ উন্নত হৈ পৰিব। ঘৰত নতুন নতুন সম্পদ লাভৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। মূল্যৱান বস্তু আপোনালোকৰ ঘৰলৈ আহিব। বৈবাহিক জীৱনৰ ক্ষেত্ৰত বিশেষ অসুবিধা দেখিবলৈ পোৱা নাযাব। বন্ধুবৰ্গৰ লগত ইতিবাচক কথা পাতি আনন্দিত অনুভৱ কৰিব পাৰিব আপোনালোকে। মনৰ আশা কিছু পৰিমাণে পূৰ্ণ হ'ব যদিও আপোনালোকে সেই কিছু ক্ষেত্ৰত অকণমান চকু ৰাখিব লাগিব। মনৰ আশা পূৰ্ণ কৰিবলৈ গৈ যাতে ভুল সিদ্ধান্ত ল'বলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। স্বাস্থ্যৰ প্ৰতিও অকণমান আপোনালোকে লক্ষ্য ৰখাটো দৰকাৰ, কাৰণ হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। খোৱা বোৱাৰ ক্ষেত্ৰত লক্ষ্য ৰাখিব। বিশেষকৈ ঔষধ খোৱাৰ ক্ষেত্ৰতো অকণমান আপোনালোকে লক্ষ্য ৰাখিলে বেয়া নহ'ব। কিবা যদি আপোনালোকৰ জীৱনত অসুবিধা চলি আছিল, সেই অসুবিধাবোৰ আপোনালোকে লাহে লাহে দূৰ কৰি পেলাব পাৰিব। উৎসৱ পাৰ্বণৰ লগত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পাৰিব। কাৰোবাৰ পৰিয়ালবৰ্গৰ লগত আপোনালোকে ক'ৰবালৈ ফুৰিবলৈ যাব বিচাৰিলে অলপ সতৰ্ক হ'ব লাগিব। অবান্তিক খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। যিকোনো সিদ্ধান্ত লওঁতে ঘৰৰ মানুহৰ পৰামৰ্শ নিশ্চয় ল'ব। সিদ্ধান্তটো সৰুৱেই হওক বা ডাঙৰেই হওক, সেই সিদ্ধান্তটো লোৱাৰ ক্ষেত্ৰত ঘৰৰ মানুহৰ পৰামৰ্শ আপোনালোকে নিশ্চয় ল'ব। এই কথাটোৰ প্ৰতি লক্ষ্য ৰখাটো দৰকাৰ। প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব। কিবা এটা কামত আপোনালোকৰ অনুৰাগ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। আত্মবিশ্বাসো বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। জীৱন জুৰি যদি কিবা এটা কাম আপোনালোকে কৰি আছিল, সেই কামৰ পৰা আপোনালোকে উচিত ফল লাভ কৰিব পাৰিব বা উচিত ফল আদায় কৰি ল'ব পাৰিব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ জয়ৰ সম্ভাৱনা দেখিবলৈ পোৱা যায় এই মে মাহত। কিন্তু জয় হ'বৰ কাৰণে কিছু অবান্তিক খৰচৰ মাত্ৰাও বৃদ্ধি পাবলৈ ধৰিব পাৰে। অধিক পৰিশ্ৰমৰ পৰা বিৰত ৰখাটো দৰকাৰ বা জোখতকৈ বেছি আপোনালোকে এই মাহত পৰিশ্ৰম নকৰিব। দৈনন্দিন কৰা পৰিশ্ৰমৰ জোখেৰে আপোনালোকে পৰিশ্ৰম কৰিব। জোখতকৈ বেছি ধন উপাৰ্জনৰ কাৰণে যাতে জোখতকৈ বেছি পৰিশ্ৰম নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰেমৰ গভীৰতা বৃদ্ধি পাবলৈ ধৰাও দেখিবলৈ পোৱা যায় এই মাহত। জীৱন সংগীৰ লগত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যাব। সাধাৰণভাৱে আপোনালোকে নতুনকৈ কিবা কাম আৰম্ভ কৰিব বিচাৰিলে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। নতুন প্ৰচেষ্টাত আপোনালোকৰ অনুকূল প্ৰভাৱ দেখিবলৈ পোৱা যায়। দাম্পত্যৰ ক্ষেত্ৰত আপোনালোকৰ অনুকূল হ'ব। সফলভাৱে দাম্পত্য জীৱন পাৰ হোৱা দেখিবলৈ পোৱা যাব। নতুনকৈ কিবা ঘৰত যদি চিন্তা চৰ্চা আপোনালোকে কৰি চাব বিচাৰে, তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে চিন্তা চৰ্চা কৰি চাব পাৰিব। সন্তানৰ কাৰণে ঘৰত সুখ শান্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব পাৰে। দুজনৰ মাজত হাই কাজিয়া লাগি থাকিলে যাতে আপুনি সেই মাজত সোমাই নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। পইচাৰ টনাটনি হ'ব পাৰে মাহৰ শেষৰ ফাললৈ। সেইকাৰণে পইচা খৰচ কৰাৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব। অদৰকাৰী কাৰণত যাতে অৰ্থ ক্ষতি কৰিব লগা নহয় বা অৰ্থ যাতে ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব। প্ৰিয়জনক ক্ষমা কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। অফিচৰ পৰা ঘৰলৈ আপোনালোকে সুন্দৰভাৱে অহা যোৱা কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আপোনালোকৰ শান্তিপূৰ্ণভাৱে কৰ্মক্ষেত্ৰত
কামবোৰ চলি যাব বিয়াৰ ক্ষেত্ৰত আগভাগ লৈ আপোনালোকে চাব পাৰিব বা বিয়াৰ কাৰণে যদি কিবা আপোনালোকে আৰু আয়োজন কৰে তেনেহলে আপোনালোকৰ অনুকূল হ'ব পৰস্পৰে পৰস্পৰৰ লগত আপোনালোকৰ অভিমত কৰিব পাৰিব এই মাহত যদি কোনো লোকে মেঘ ৰাশি জাতক জাতিকাসকলে যদি ঘৰতে গছ লগাব পাৰে তেনেহলে অন্যতম পুলি মনা গৈছে ঘৰৰ সন্মুখত যদি আপোনালোকে কিবা এজোপা গছ ৰুব পাৰে এই মাহত তেনেহলে অতিশয় শুভ হ'ব আপোনালোকৰ শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পাব পাৰে তাৰ প্ৰতি অকমান লক্ষ্য ৰাখিব লাগিব হঠাৎ শত্ৰুৰ পৰাক্ৰম বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ ক্ষতি হ'ব পাৰে বা আপোনালোকে যদি পাৰে তেওঁলোকৰ আশা পূৰ্ণ কৰিবলৈ চেষ্টা কৰিব জটিলতাৰ মাজেদি আপোনালোকে নতুন নতুন সুযোগ সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব পৰিয়ালত চলি থকা সমস্যা কিছু পৰিমাণে খাম কাটিবলৈ ধৰা দেখিবলৈ পোৱা যাব কিবা আইনগত কামত যোগদান কৰি আনন্দিত অনুভৱ কৰিব পৰাৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যায় কোনো বন্ধুৰ লগত আপোনালোকৰ সুন্দৰভাৱে মত বাত চলিব বা আপোনালোকৰ কোনো বন্ধুৰ লগত সুন্দৰভাৱে কথা বতৰা চলিব আৰু বন্ধুৰ লগত বন্ধুৱে পূৰ্ণভাৱে আপোনালোকক সহায় সহযোগিতা কৰা দেখিবলৈ পোৱা যায় জীৱনৰ প্ৰত্যেকটো নিয়ম আপোনালোকে যুক্তিপূৰ্ণভাৱে মানি চলিবলৈ চেষ্টা কৰিব ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত আপোনালোকৰ লোকচানৰ সন্মুখীন হ'ব পাৰে আৰু লগতে লেনদেন কৰাৰ ক্ষেত্ৰত অলপ সতৰ্কতা অৱলম্বন কৰি চলিব লাগিব পইচাৰ খৰচৰ মাত্ৰা আপোনালোকৰ বৃদ্ধি পাব আপোনালোকে সামাজিক জীৱনত আপোনালোকে মান সন্মান অৰ্জন কৰিবলৈ সক্ষম হ'ব পৰিয়ালৰ লগত কিবা অনুষ্ঠানত আপোনালোকে যোগদান কৰি হাতে হাত মিলাই কাম কৰিবলৈ চেষ্টা কৰিব আপোনালোকৰ বোজা পৰাৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ অনুকূল হৈ পৰা দেখিবলৈ পোৱা যাব পাৰে নতুনকৈ কিবা চিন্তা চৰ্চা আপোনালোকে কৰি চাব বিচাৰিলেও চাব পাৰিব বিয়া বাৰুৰ কাৰণে যদি আগভাগ ল'ব বিচাৰে তেনেহলেও সুন্দৰভাৱে আপোনালোকে আগভাগ ল'ব পাৰিব ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰে তেনেহলে আলোচনা কৰিব বিদ্যাৰ্থীসকলৰ স্বাস্থ্য দুৰ্বল হৈ পৰাৰ সম্ভাৱনা আছে কিন্তু তাৰ প্ৰতি অকমান লক্ষ্য ৰাখি তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি বিশেষভাৱে লক্ষ্য ৰখাটো আপোনালোকৰ কাৰণে দৰকাৰ হৈ পৰিব ঘৰুৱা পৰিৱেশত আপোনালোকৰ ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব ঘৰুৱা পৰিৱেশত আপোনালোকে সুন্দৰভাৱে পাৰ কৰিব পৰা দেখিবলৈ পোৱা যাব স্বাস্থ্যৰ প্ৰতি মাথো অকমান লক্ষ্য ৰাখিব বিশেষকৈ ঔষধ খোৱাৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব আপোনালোকে উচ্চাকাংক্ষা আপোনালোকৰ বৃদ্ধি পাবলৈ ধৰিব কিছুমান যাতে বেয়া বতাহ আপোনালোকৰ গাত লাগি যাব নোৱাৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব প্ৰেমৰ শক্তি বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব অনুৰাগীৰ পৰা আপোনালোকৰ সুসন্মান অৰ্জন কৰিব পাৰিব আপোনালোকৰ সমাজত ক্ষমতা বৃদ্ধি পাবলৈ ধৰিব জীৱন লগৰীৰ লগত সময় অনুকূলভাৱে পাৰ কৰিব পাৰিব আৰু জীৱন সংগীৰ লগত ভ্ৰমণৰো প্ৰবল যোগ দেখিবলৈ পোৱা যায় নিজৰ কথাত গুৰুত্ব ৰাখিবলৈ চেষ্টা কৰিব আপোনালোকে হয়তো এই ভিডিওটোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেন্ট কৰি জনাব তেনেহলে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ